হেল্ল' এভৰিৱান, আশা কৰোঁ সকলোবোৰ ভালে কুশলে আছে। আজি ৰাতিপুৱা 5:30 বজাতে উঠিলোঁ আৰু গা পা ধুই ভাত পানী বনাই হ'ল, কাৰণ আজি মানুহজন যাবগৈ। আৰু এইফালে চাহ একাপো খাইলোঁ আৰু দেখিছেই নহয়, ৰাতিপুৱা গাখীৰ চাহে খাইছোঁ আৰু লগত আছিলে চিৰা ভাজি। আৰু মানুহজনো গ'ল। মই দেহাৰ কাৰণে বনালোঁ অকণমান খিচিৰিত আলু আৰু গাজৰ আৰু এনেকৈ ওপৰত ঘিউ অকণমানো দি দিছোঁ। আৰু এইফালে খুৰী মই মা লাড়ু কেইটামান বনালোঁ চাহৰ লগত খাবৰ কাৰণে। মই কওঁৱেই ইটো সিটো বনাই থাকোঁ বুলি। আৰু এইফালে দেউতা বজাৰৰ পৰা আহিছে, দেখিছেই নহয় দেহা। ওচৰলৈ চাপি কৈছে ককাই কি আনিছে বুলি, আৰু মই খোজোতেও মোক বহুত ধুনীয়াকৈ দিছে, চাবচোন দেই। আৰু সি কেতিয়াও নিদিওঁ বুলি বা নালাগে বুলি নকয়, আৰু কিবা এটা কথা ক'লে বহুত মৰমেৰে শুনে। আৰু এইফালে ৰাতিৰ কাৰণে বনাই আছোঁ কেইটামান পিঠা, মালপোৱা কেইটামান বনাইছোঁ। এইকেইটাও ঘৰতে খাবলৈ বনাইছোঁ বাৰু। আৰু দেখিছেই নহয়, খাবলৈ কাৰণে বহুত ধুনীয়া হৈছে আৰু দেখিবলৈও ধুনীয়া হৈছে। আজি ভিডিঅ'টো ইমানেই, আকৌ লগ পাম, বাই বাই।